আজি 15 তাৰিখ, যোৱা 13 তাৰিখৰ পৰাই আমাৰ কেন্দ্ৰ বন্ধ কাৰ্যসূচী আছিলে, কিন্তু আমি সঠিক সময়ত সঠিক মেছেজ আমাৰ নোপোৱাৰ কাৰণে আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ কেন্দ্ৰ বন্ধ, লগতে আমাৰ প্ৰজেক্টৰ যি কাৰ্যালয় আছে আমাৰ এই কাৰ্যালয় বন্ধ কাৰ্যসূচী। আজি আমাৰ পিকেটিঙৰ অৱস্থা, আৰু এইটো আমাৰ আজিয়ে হোৱা নাই। যোৱা আমাৰ 4 অক্টোবৰত যি ধৰ্ণা কাৰ্যসূচী আমাৰ আৰম্ভ হৈছিলে, সেই ধৰ্ণা কাৰ্যসূচীয়ে আমাৰ সাময়িকভাৱে বন্ধ আছিলে। আমাৰ সঞ্চালক মহোদয়ে 19 অক্টোবৰত এটা প্ৰতিশ্ৰুতি দিছিলে, 1 লাখ আমাৰ 20,000 যি অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছে তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলে, তথা আমাৰ সন্থাক প্ৰতিশ্ৰুতি দিছে যে আমাৰ যি দাবী আছিলে মাননীৰ সলনি মজুৰি দিয়া, আৰু এই মজুৰি আমাৰ সঞ্চালক মহোদয়ে 12,000 টকা দিয়াৰ কাৰণে আমাক প্ৰতিশ্ৰুতি দিছিলে, আৰু এই প্ৰতিশ্ৰুতি আমাৰ প্ৰতিশ্ৰুতিয়ে হৈ থাকিলে, আজিলৈ আমাৰ পূৰ্ণ হোৱা নাই। সেয়েহে আমাৰ ৰাজ্যিক কমিটি তথা আমাৰ অসমৰ যি আমাৰ সন্থা আছে, এই সন্থাই গুৱাহাটীত ধৰ্ণা কৰিয়ে আছে, আৰু এতিয়া তেওঁলোকে তথাপিও আমাৰ ফালে কোনো কাণসাৰ দিয়া নাই। গতিকে আমি আজি কাৰ্যালয়ৰ বন্ধ কাৰ্যসূচী পালন কৰাৰ কাৰণে বাধ্য হৈছোঁ, কিয়নো তেওঁলোকে জানক যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাই যদি এখন গাঁৱত এটা কেন্দ্ৰ ৰাখি গোটেই গাঁৱৰ কণ শিশুহঁতক পৰিচালনা কৰিব পাৰে, তেওঁলোকৰ স্বাস্থ্যৰ খবৰ ল'ব পাৰে, তেতিয়াহ'লে তেওঁলোকে নিজৰ অধিকাৰ পোৱাৰ কাৰণে তেওঁলোকে কি কৰিব নোৱাৰে, এই বস্তুটো আমাৰ চৰকাৰে জানি লওক। যাৰ কাৰণে নেকি আজি আমি কাৰ্যালয় বন্ধ কাৰ্যসূচী লৈছোঁ, আৰু এই কাৰ্যালয় বন্ধ আমাৰ অনিৰ্দিষ্ট কাললৈকে চলিব, যেতিয়ালৈকে আমাৰ চৰকাৰে যি আমাক সঞ্চালক মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিলে মাননীৰ সলনি মজুৰি, আৰু এই মজুৰি আমাৰ বৃদ্ধি কৰা 12,000 টকালৈ, এইটো আমাৰ চৰকাৰীভাৱে ঘোষণা হোৱা নাই। যেতিয়ালৈকে আমাৰ ঘোষণা নহয় তেতিয়ালৈকে আমাৰ সদায় কাৰ্যালয়ত উপস্থিত হৈ আমি কাৰ্যালয় বন্ধ ৰখাৰ কাৰণে আমি বাধ্য, আৰু আমি প্ৰস্তুত হৈ আছোঁ। অনশন ধৰ্মঘাট কৰিছে, এই বিষয়ে কি ক'ব? এইটো কি ক'ম চাওক, আমিতো এই অফিচত আমি ৰাতিপুৱা 10টা বজাতে হাজিৰ হৈছোঁ সকলোৱে, কিন্তু ইয়াত অংগনবাড়ী ৱাৰ্কাৰ আৰু হেল্পাৰসকলে অনশনত বহিছে। তেওঁলোকৰ যিটো দাবী আছে, সেইটো দাবী বহুত দিনৰ পৰা চলি আহিছে। সেই দাবীটো যেতিয়ালৈকে ফুলফিল নহয় তেতিয়ালৈকে বোলে তেওঁলোকে অনশনত বহিব, ধৰ্মঘট চলাই যাব, তেনেকুৱা বুলি আমাক কাৰ্যালয়ৰ ভিতৰত সোমাব দিয়া নাই। গতিকে আমি আমাৰ কাম কৰিব পৰা নাই, আমি বাহিৰতে আছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী